বহুত অখিল চখিল মোৰ বুথৰ সভাপতি এইবাৰ যিহেতু কংগ্ৰেছে পৰিয়ালতন্ত্ৰ একজন বাবেকে মন্ত্ৰী আছিলে MLA আছিল তাৰপিছত পুতেকে আকৌ জিলা পৰিষদ তাৰপিছত বোৱাৰীকে জিলা পৰিষদ তাৰমানে কংগ্ৰেছত সেই পৰিয়ালটোৰ বাহিৰে বেলেগ কোনো নাই স্বাস্থ্যমন্ত্ৰী হিচাপে দেখিব নেকি নাই মই কৈছোঁ আমাৰ ইয়াতে স্বাস্থ্যৰ এটা সমস্যা এটা আছে মই কেবিনেট মন্ত্ৰী আছোঁ যিহেতু মই দৰকাৰ হ'লে বগৰীগুৰিৰ কাৰণে স্বাস্থ্যমন্ত্ৰীটো লৈ ল'ম মুখ্যমন্ত্ৰীক কৈ পেলাই দৰকাৰ হ'লে ইতিমধ্যে আজিও মই মুখ্যমন্ত্ৰী ডাঙৰক জনাইছোঁ যে সংখ্যালঘু এলেকাৰ মই যোৱাকালি গৈছিলোঁ সন্তলী অঞ্চলত গৈছিলোঁ আজি বিলাচীপাৰাত গৈছিলোঁ চাউলাবৰীত গৈছিলোঁ মই যিমানখিনি জানো যে এইবাৰ আমি 40% মাইনৰিটিসকলক ভোট পাম পূৰ্বতে আমাৰ 10% ভোট আছিলে আৰু এই 40% ভোটেৰে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলত আমি 20ৰ পৰা 25% ছিট হয় জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তত আমি পাম আৰু এইখিনি কথা হৈছে কি এতিয়া মাইনৰিটিসকলে এতিয়া শিক্ষিত হৈছে বুজি উঠিছে পূৰ্বতে বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁলোকক মানে আঁতৰাই ৰাখিছিলে এটা মোদীৰ যিসমূহ স্কিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান স্কিম সেই স্কিমসমূহ সংখ্যালঘু এলেকাটো পাই আছে সংখ্যাগুৰু এলেকাটো পাইছে যিহেতু আগতে সংখ্যালঘুসকল শিক্ষা দীক্ষা কম আছিলে এতিয়া সকলোৱে শিক্ষিত হৈছে যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আগুৱাই আহিছে কিন্তু আমিতো তেওঁলোকক আমি আগুৱাই অহা নাই বা আমি কোৱা নাই যে অমুক দিম তমুক দিম যে আজি যেনেকৈ বিলাচীপাৰা পঞ্চায়তত যদি চাওঁ মই প্ৰথমবাৰ খেলোঁতে 28টা ভোট পাইছিলোঁ মাত্ৰ তাৰপিছত মই দেখিলোঁ তাৰপিছত 300 প্ৰায় মানে 12টা ভোট পাইছিলোঁ তাৰপিছত 580টা ভোট পাইছিলোঁ ঠিক তেনে বগৰীগুৰি পঞ্চায়তত যদি চাওঁ বগৰীগুৰি পঞ্চায়তৰ সেই তেনেকুৱাকৈ হয়তো প্ৰথমতে মই 80টা ভোট পাইছিলোঁ পৰৱৰ্তী সময়ত 360টা পালোঁ তাৰপিছত আহি আমি 980টা পৰ্যন্ত ভোট পাইছোঁ তাৰমানে এইসকল মানুহে বুজি উঠিছে মই ভাবোঁ কি যে আমি সকলোৱে একত্ৰিত হৈ আমি যিহেতু ভাৰতৰ মহান সকলোৱে ভাৰতীয় গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মোদী ডাঙৰীয়াই যিহেতু কৈছে 4টা জাতি আছে এই 4টা জাতিক আমি উন্নয়ন কৰিব লাগিব সেই 4টা জাতি হৈছে দুখীয়া আমাৰ ইপিনে মহিলা কৃষক আৰু যুৱক যুৱতীসকল কাৰণ ভাৰতবৰ্ষখন যদি আত্মনিৰ্ভৰ হ'বলগীয়া হয় ভাৰতবৰ্ষখনে যদি বিশ্বক নেতৃত্ব দিবলগীয়া হয় এই 4টা জাতিক আপলিফ্ট কৰিব লাগিব তাৰ কোনো বিকল্প নাই যাৰ কাৰণে আমি নিষ্ঠা সহকাৰে লাগি আছোঁ আৰু আপোনালোকে নিশ্চিতভাৱে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত ক্ষমতাৰ বাবে নাই শাসনত ক্ষমতাৰ বাবে আহে কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীৰ শাসনত আহে সেৱাৰ বাবে আহে যাতে সেৱামূলক মনোভাৱেৰে যাতে এই 4টা জাতিক যাতে আমি উত্থান যাতে কৰিব পাৰোঁ আজি মই এই অঞ্চলত এই বগৰীগুৰি অঞ্চলত পূৰ্বতো আহিছিলোঁ আজি যথেষ্ট সমাগম হৈছে আৰু নিশ্চিত ওপৰত মই আশা ৰাখিছোঁ যে মই সৰ্বক ভৱানীপুৰটোত এনেও জিতিবই কাৰণ সেইটোতো মানে কোনো ৰোধ কৰিব নোৱাৰে কাৰণ কিয় বিধানসভাত আমি লোকসভাত যিটো আমি ৰিজাল্ট দেখিলোঁ এই 30,000 ভোটততো জিকিবই বগৰীগুৰিৰ মানুহে ভোট দিয়ক নিদিয়ক সেইটো জিকিবই কিন্তু মই ভাবোঁ কি যে আগন্তুক দিনত বগৰীগুৰি মানুহৰ লাগে সমভাগী যাতে হয় বৰপেটাৰত মানুহে যেনেকুৱাকৈ সমভাগী হ'ব পাৰিছে ঠিক তেনেকৈ বগৰীগুৰিৰ মানুহৰ যাতে সমভাগী হয় মই সেইটোহে বিচাৰিছোঁ গতিকে মই ভাবোঁ যে আগন্তুক দিনত 26ত আমি বহুত সংখ্যক ভোট পাম আৰু এইবাৰ যিহেতু কংগ্ৰেছে পৰিয়ালতন্ত্ৰ একজন বাবেকে মন্ত্ৰী আছিলে MLA আছিল তাৰপিছত পুতেকে আকৌ জিলা পৰিষদ তাৰপিছত বোৱাৰীকে জিলা পৰিষদ তাৰমানে কংগ্ৰেছত সেই পৰিয়ালটোৰ বাহিৰে বেলেগ কোনো নাই আমি এতিয়া তছলিমা নৰসিনক যেতিয়া ইলেকশ্যন খেলাইছোঁ আমাকতো টকা পইচা দিবলগীয়া হোৱা নাই আমি যেতিয়া ক'লোঁ যে ভাল কেণ্ডিডেট লাগে গতিকে বগৰীগুৰিবাসী ৰাইজত তেওঁলোকে যদি ভাবে যে তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আগন্তুক দিনত সফল কৰিবলৈ যদি ভাবে তেতিয়াহ'লে তছলিমাক ভোট দিব পদুম ফুলত ভোট দিব আৰু যদি নালাগে তেতিয়া দিব নালাগে মোৰ কোনো আপত্তি নাই বহুত অখিল চখিল মোৰ বুথৰ সভাপতি স্বাস্থ্যমন্ত্ৰী হিচাপে দেখিব নেকি নাই মই কৈছোঁ আমাৰ ইয়াতে স্বাস্থ্যৰ এটা সমস্যা এটা আছে মই কেবিনেট মন্ত্ৰী আছোঁ যিহেতু মই দৰকাৰ হ'লে বগৰীগুৰিৰ কাৰণে স্বাস্থ্যমন্ত্ৰীটো লৈ ল'ম মুখ্যমন্ত্ৰীক কৈ পেলাই দৰকাৰ হ'লে